ভিতৰত এই টাস্ক ফোর্সে রিপোর্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ সরকারি চাকৰি দিব পাৰো। অর্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি সরকারি বা সরকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কর্পোরেশন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক সরকারি চাকৰি দিব পাৰো তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফোর্স গঠন কৰি দিছে যাতে আমি আমাৰ যেটো অসমৰ যুৱক যুৱতী সকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰো বা তাক যাতে আমি পালন কৰিব পাৰো। আজি আমাৰ কেবিনেটে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অহা 8 সেপ্টেম্বৰ তাৰিখে নতুন দিল্লীত ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ আমাৰ যি বৰ্ষজোৰা ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী আমি উদযাপন কৰি আছো তাৰ সামৰণি অনুষ্ঠান 8 সেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি কেবিনেটে 32 কোটি টকা ব্যয় সাপেক্ষে ডক্টৰ ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে অনুমোদন আগবঢ়াইছে। অৰ্থাৎ এতিয়া আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত 32 কোটি টকা ব্যয়েৰে ডক্টৰ ভূপেন হাজৰিকাৰ সংগ্ৰহালয় এটা আমি স্থাপন কৰিম য'ত নেকি তেখেতৰ জীৱনৰ লগত জড়িত অমূল্য সম্পদৰাজিক আমি সংৰক্ষণ কৰিব পাৰোঁ। ইয়াৰে 13 কোটি টকা নৰ্থ ইষ্ট কাউন্সিলে দিব। অৰ্থাৎ টোটেল 33 কোটি টকাৰ বা 32 কোটি টকাৰ নৰ্থ ইষ্ট কাউন্সিলে 13 কোটি টকা দিব আৰু 20 কোটি টকা ৰাজ্য চৰকাৰে আগবঢ়াব। আজি সেই প্ৰকল্পটো আমাৰ প্ৰথম কেবিনেটতে অনুমোদন জনোৱা হৈছে। কলাক্ষেত্ৰত হ'ব। আজি ৰাজ্য চৰকাৰে অসমৰ মহা অধিবক্তা দেৱজিৎ শইকীয়াক আৰু 5 বছৰৰ কাৰণে অসম চৰকাৰৰ মহা অধিবক্তা হিচাপে নিয়োগ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা কেইটামান দিনত অসম ভাৰতৰ বিদেশী মুদ্ৰা সংৰক্ষণৰ কাৰণে আৰু অপব্যয় নকৰিবৰ বাবে ৰাজ্য চৰকাৰ আৰু দেশৰ জনগণক পৰামৰ্শ দিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শক সৰুগত কৰি আজি ৰাজ্য চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে যিকেইটা সিদ্ধান্ত মই আপোনালোকক ক'ব খুজিছোঁ। অহা 6 মাহ অসম চৰকাৰে কোনো নতুন গাড়ী মটৰ ক্ৰয় নকৰে। অৰ্থাৎ নতুন মন্ত্ৰীসকলকো অহা 6 মাহলৈকে নতুন গাড়ী দিয়া নহ'ব। আমাৰ বৰ্তমান যি পুৰণা গাড়ী আছে আমি সেই গাড়ীৰেদি আমাৰ কাম চলাব লাগিব। দ্বিতীয়তে যিকেইটা আমি অনুমতি ইতিমধ্যে দিলোঁ কিন্তু অহা কালিৰ পৰা প্ৰযোজ্য হোৱাকৈ 6 মাহ কোনো চৰকাৰী বিষয়া নিজৰ খৰচতো বিদেশ ভ্ৰমণ নকৰিব। বহুত সময়ত মানুহে কয়, এজন অফিচাৰে কয় যে মই হলিডেত যাব খুজিছোঁ থাইলেণ্ড ছিংগাপুৰ আৰু আমি এইটো লিবাৰেলি আমি অনুমতি দিওঁ। কিন্তু বৰ্তমান 6 মাহৰ কাৰণে এক্সেপ্ট মেডিকেল ৰিজনক বাদ দি কোনো চৰকাৰৰ মন্ত্ৰী বা বিষয়াই বা কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব
6 মাহৰ কাৰণে বোথ অফিচিয়েল এণ্ড পাৰ্চনেল, কোনো ধৰণৰ অফিচিয়েলিও বিদেশ ভ্ৰমণ নকৰে আৰু ব্যক্তিগত টকা দিও বিদেশ ভ্ৰমণ নকৰে। চৰকাৰী বিদেশ ভ্ৰমণ অকল মুখ্যমন্ত্ৰীৰ আগতীয়া অনুমতিৰে সম্ভৱ হ'ব, কিন্তু চৰকাৰী বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো সেমিনাৰ বা কনফাৰেন্সত আমি যিমান দূৰ সম্ভৱ হয় গুৱাহাটীৰ পৰাই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰিবলৈ আমাৰ বিষয়াসকলক আমি অনুৰোধ কৰিছোঁ। ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব, নিৰাপত্তাৰ দিশটোক বাদ দি। তাৰ এই গোটেই কনভয়খিনি আমি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব, এটলিষ্ট ফৰ নেক্সট 6 মান্থ। যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ, যিটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ, ইট উইল বি কাট বাই 20% বাই ৰিডিউচিং টোল আৰু 2-4খন গাড়ী বেছিকৈ খৰচ নকৰি আমি চৰকাৰে যিমান টকাৰ তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম। আৰু এটা আজি আমি সিদ্ধান্ত লৈছোঁ যে অহা 6 মাহ অসম চৰকাৰে কোনো বিদেশ